চেঙা আদৰ্শ চিকিৎসালয়ত কৰ্মৰত চিকিৎসক ডক্টৰ আয়ুব আলী আহমেদক আটক ৰোগীক সেৱা আগবঢ়াই থকাৰ অৱস্থাতে আটক কৰা হয় চিকিৎসকজনক আটক কৰাৰ পিছত চিকিৎসালয়ত হাহাকাৰময় পৰিৱেশ জৰুৰীকালীন ৰোগীসকলৰ মাজত চিকিৎসালয়খনত বৰ্তমানেও নাই পৰ্যাপ্ত পৰিমাণৰ চিকিৎসক তাৰাবাৰী আৰক্ষীৰ সহযোগত কলগাছিয়া আৰক্ষীয়ে আটক কৰিছে ডক্টৰ আয়ুব আলী আহমেদক চিকিৎসালয়ৰ পৰা বুধবাৰে নিশা কলগাছিয়া আৰক্ষীয়ে আটক কৰে চিকিৎসকগৰাকীক বৰ্তমান সময়লৈকে জানিব পৰা হোৱা নাই চিকিৎসকগৰাকীৰ আটক কৰাৰ কাৰণ জনাই গৈছে এই মুহূৰ্তৰ সবিশেষ খবৰ চেঙা আদৰ্শ চিকিৎসালয়ত কৰ্মৰত চিকিৎসক ডক্টৰ আয়ুব আলী আহমেদক আটক ৰোগীক চিকিৎসা সেৱা আগবঢ়াই থকা অৱস্থাতে আটক কৰা হৈছে চিকিৎসকজনক আটক কৰাৰ পিছতে চিকিৎসালয়খনত জৰুৰীকালীন ৰোগীসকলৰ মাজত সৃষ্টি হয় হাহাকাৰময় পৰিৱেশৰ চিকিৎসালয়খনত বৰ্তমানেও নাই পৰ্যাপ্ত পৰিমাণৰ চিকিৎসক তাৰাবাৰী আৰক্ষীৰ সহযোগত কলগাছিয়া আৰক্ষীয়ে আটক কৰিছে ডক্টৰ আয়ুব আলী আহমেদক চিকিৎসালয়ৰ পৰা বুধবাৰে নিশাই কলগাছিয়া আৰক্ষীয়ে আটক কৰিছে চিকিৎসকগৰাকীক বৰ্তমান সময়লৈকে জানিব পৰা হোৱা নাই চিকিৎসকগৰাকীক আটক কৰাৰ প্ৰকৃত কাৰণ আচলতে কি কাৰণত চিকিৎসকগৰাকীক আটক কৰা হৈছে সেই সম্পৰ্কে বৰ্তমান সময়লৈকে প্ৰকাশ কৰা নাই আৰক্ষীয়ে বৰপেটাৰ চেঙাৰ পৰা লাচিত বায়নৰ ৰিপৰ্ট লেংডন বাতৰি কি হৈছে ইয়াত আমার পেশেন্ট আনিছে ইমার্জেন্সি পেশেন্ট এতিয়া ডক্টৰ নাই ডক্টর কি হৈছে ডক্টর আমার পেশেন্টটো চাইছে সোয়ার পিছত তিনিটা বেজিও দিছে বেজি তো আমাক কৈছে যে আধা ঘণ্টামান রেস্ট ল আধা ঘণ্টা রেস্ট লৈছো আর ডক্টরক উঠাই লৈ গল কোনে লৈ গৈছে উঠাই লৈ গল আমি গম পালো যে পুলিচে লৈ গল সিভিল ডিফেন্সত আহিছে আমি গম পোৱা নাই আগতে পুলিচ না নাকি ইয়াত একজনে ডক্টৰ আছিল নেকি আৰু এটা আছে সেইটো তাৰ মানে ইমার্জেন্সি পেশেন্ট আছে কি পেশেন্ট আছিল মটু ইয়াতে প্ৰেগনেন্ট পেশেন্ট কিন্তু আড়াই মাহ হৈছে বিলাক যাই আছে আৰু পেটটো পুৰা বিষাই আছে এতিয়া ডক্টৰ নাই ইয়াত নাই ক'ৰ পৰা আহিছে মই গুৱাহাটীৰ পৰা আহিছোঁ তাৰাবাৰী কোন ডক্টৰ আছে আছিল আয়ুব ছাৰ আছে আয়ুব ছাৰ আমার পেশেন্ট লইছো ডাক্তার আছিল ডাক্তার আসার পিছত আমি কিন্তু সিভিল ডিফেন্সত আহিছে পুলিশে লৈ যাও বলে কলে যে পুলিশে উঠাই লৈ গেছে কিন্তু আমার এটা পেশেন্ট ইমার্জেন্সি পেশেন্ট আমি কি করব এটা আমি গম পাওয়া নাই কি করব এটা ডাক্তার তো এতে বাইরে এটাও নাই নার্স কেটা আছে খালি ইয়াতে এটাই আছে ডাক্তার এইজন্য পুলিশে উঠাই আমি ডাইরেক্টলি গম না পাও যে পুলিশ উঠে কিন্তু সিভিল ডিফেন্সত আহিছে পুলিশ উঠাই বলে গম পাইছো যে পুলিশ হেরে লাগিলে পুলিশ আপোনালোকৰ কি ৰোগী আছে আমার এটো ডেলিভারি কেস হয় কিন্তু আড়াই মাহ হয়েছে বিলাত যাই আছে এতিয়া কোনো ডক্টর বেলেগ ডক্টর নাই বৰপেটা লৈ যাব কৈছে নাৰ্স কেটা কৈছে বৰপেটা লৈ যাও এনেকা কৈছে বৰপেটা লৈ যাব কৈছে এনেকা ডাক্তার নাই আৰু কোনো ডক্টৰ নাই ডাক্তার নাই পুৰুষ কৰ্মচাৰী কোনো নাই নাৰ্স কেটা আছে এটা বহি আছে ভিতৰত ক'ৰ পৰা আহিছে আমি গুৱাহাটীৰ পৰা আহিছো মাথাবাৰী যাস মাথাবাৰী পৰা আহিছো কোন ডক্টৰ আছে ডাক্তাৰৰ নামটো মই নাজানো গম নাপাও আই বুলি বিলাকে কৈছে আই বুলি মই ডাইৰেক্টলি নাম নাজানো এজনে আছিল ডক্টৰ বিশেষ তেনেকে আকৌ ক'ব মানে চিভিলত আহিছে তেখেত আহি সুধিছে ডক্টৰ ক'ত আমি আৰু মানে পেচেণ্ট বুলি ভাবিছো আৰু কৈছো তো মানে ওলাই লৈ গৈছে তাৰপিছত গম পোৱা নাই আৰু পিছত আমি যাই চাওঁ যে তাৰমানে তেখেতক মানে এই কৰিছে আৰু গাড়ীত লৈ গৈছে পুলিচে ডক্টৰ আয়ুব আলী এতিয়া ডক্টৰ নাই বৰ্তমান ইমাৰ্জেন্সি ৰোগীবোৰ কোনে এতিয়া আমি ইনফৰ্ম কৰা হৈছে ছাৰক বৰ্তমানলৈ ডক্টৰ ইয়াত উপস্থিত নাই কি নাম ডক্টৰ আয়ুব আলী